মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত কিতাপৰ যিটো পাঠ 11 আছে দৈৰ্ঘ্য এই পাঠটো যদি তোমালোকৰ লগত আলোচনা কৰিম। ইয়াত আমি দেখিছোঁ দুজনী ছোৱালী মীনা আৰু ৰশ্মি দুজনীয়ে ফুলৰ মালা গাঁঠিছিলে। ফুলৰ মালা গাঁঠোতে কি হৈছে আমি ইয়াত দেখিছোঁ ৰশ্মিৰ মালাডাল দীঘল হৈছে আৰু মীনাৰ মালাডাল চুটি হৈছে। এতিয়া কি কৈছে শিক্ষকে দুয়োগৰাকী বৰ্ডৰ এনেকুৱা এডাল আঁচ ৰাখি দিলে। এই আঁচডাল টানি দিলে, আঁচডাল টানি তেওঁলোকে এইটো বেগেটত জুখিছে। বেগেটত জুখিছে ৰশ্মিয়ে কৈছে কি মোৰ ৰশ্মি এই হাতৰ বেগেটে জোখোতে তাৰ 2 বেগেট 1 আঙুল হৈছে আৰু মীনাই জোখোতে কি কৈছে 2 বেগেট 4 আঙুল হৈছে। এতিয়া হাতেৰে যদি আমি জুখিছোঁ তেতিয়া সঠিক হিচাপটো সঠিক দৈৰ্ঘ্যৰ হিচাপটো পোৱা নাযায়, যিহেতু হাতৰ জোখটো সবৰে বেলেগ বেলেগ। ৰশ্মি জোখোতে কিমান আছে 2 বেগেট 1 আঙুল, এইটো বেগেট হিচাপে জুখিছে আৰু মীনাই জুখিছে 2 বেগেট 4 আঙুল হৈছে, অৰ্থাৎ মীনাৰ হাতৰ বেগেটটো চুটি আছে। এতিয়া শিক্ষকে কি কৰিলে এবাৰ এই আঁচডাল এই কলমটোলৈ জুখিবলৈ দিলে। এই কলমটোলৈ জুখোতেই দুয়োগৰাকীয়ে একে সমান পালে, কাৰণ কলমটোৰ দৈৰ্ঘ্যটো সমান, তেওঁলোকে সমান জোখৰ লৈছে, গতিকে আঁচডালৰ দৈৰ্ঘ্যও তেওঁলোকে সমান পালে। ইয়াত দেখিছোঁ ইয়াৰে কোনডালৰ দৈৰ্ঘ্য বেছি, এডাল চিধাকৈ আছে, এডাল বেকা হৈ আছে ৰছীডাল, আৰু কোনডালৰ দৈৰ্ঘ্য বেছি হ'ব এই বেকা হৈ থকাডালৰ দীঘলটো বেছি হ'ব, কাৰণ এডাল আমি পোন কৰি দিলে এডালতকৈ দীঘল হৈ যাব। ইয়াত কৈছে কি ৰীতাই আম গছৰ পাতেৰে দুৱাৰত মালা গাঁঠিছে। ঘৰৰ মূল দুৱাৰত লগাবলৈ ইয়াতকৈ দীঘল মালা এডাল গাঁঠিব পাৰিবানে? এতিয়া এডাল মালা গাঁঠিছে, এডাল তোমালোকে কৰিবা নিজে। ইয়াৰ পিছত দিছে বিচাৰি উলিয়াও আহা, তৰাৰ লগত থকা আটাইতকৈ বেছি দৈৰ্ঘ্যৰ ফিটাডালত বাছি উলিয়াই ৰঙা ৰং কৰা। এডাল ৰছী ফিটা দিছে, এই ফিটাকেইডালৰ ভিতৰত আটাইতকৈ দীঘল কোনডাল? এডাল হ'ব আটাইতকৈ দীঘল, এডাল হ'ব আটাইতকৈ দীঘল। তোমালোকে এডালত কি কৰিব লাগিব? ৰঙা ৰং কৰিব লাগিব। তলৰ ছবিকেইখনলৈ মন কৰা, দৰ্জাখনৰ বাবে উপযুক্ত পৰ্দাখনত ৰাইট চিন দিয়া। এতিয়া এইখন দৰ্জা, ইয়াত কিছুমান পৰ্দা দিয়া আছে, এই পৰ্দাখন কোনখন পৰ্দা এই দৰ্জাখনত বহিব? এখন হ'ল এইখন তোমালোকে ৰাইট চিন দিব লাগিব। ইয়াৰ পিছত দিছে এইটো এটা ৰাস্তা, ছোৱালীৰ নামটো হৈছে ৰজি আৰু ছোৱালীৰ নামটো হৈছে ৰাইমা। এতিয়া কৈছে কি ৰজিৰ পৰা ৰাইমাৰ ওচৰলৈ যাবলৈ আটাইতকৈ চুটি পথটো আৰু আটাইতকৈ দীঘল পথটো বাছি উলিওৱা। চুটি পথটো ৰঙা আৰু দীঘল পথটো নীলা ৰং দিয়া। ৰজিৰ পৰা ইয়ালৈ যাবলৈ ৰাইমাৰ ওচৰলৈ যাবলৈ চুটি পথ কোনটো হ'ব? এইটো হ'ব, এইটো চুটি পথ হ'ব, এই চি পথটো একেবাৰে চুটি, গতিকে ইয়াত তোমালোকে দিব লাগিব চুটি পথটো ৰঙা, এই পথটো তোমালোকে ৰঙা ৰং দিব লাগিব। ইয়াত আটাইতকৈ দীঘল পথ কোনটো হ'ব? দীঘল পথ হ'ব এইটো, এইফালৰ পৰা গৈ পিনি এইটো এৰ পৰা গৈ এই পথটো যিটো হ'ব এই পথটো আটাইতকৈ দীঘল হ'ব, গতিকে এই পথটো তোমালোকে দিব লাগিব নীলা ৰং। তোমালোকে এই পথটো নীলা ৰং দিবা আৰু চি পথটো গোটেইটোত ৰঙা ৰং দিব লাগিব। এতিয়া ইয়াত দিছে এইটো হ'ল এই খুঁটাটোৰ পৰা এই খুঁটাটোলৈ কাপোৰ মেলিবলৈ এটা ৰছীডালৰ দৈৰ্ঘ্য বুলি কৈছে। ৰছীডাল কিমান দীঘল লাগিব এই ল'ৰাটোৱে জুখিছে। ল'ৰাটোৱে এই খুঁটাটোৰ পৰা এই খুঁটাটোলৈ প্ৰথমতে এডাল মাৰিয়ে জুখিছে। মাৰিডালে জুখি তেওঁ পালেগৈ 10 বাৰ। এই মাৰিডালে তেওঁ জুখি এই খুঁটাটোৰ পৰা এই খুঁটালৈ কিমান পালেগৈ 10 বাৰ। এইবাৰ কি কৰিলে তাক আৰু বেলেগ এডাল মাৰি দিলে দেউতাকে। বাৰু তুমি এডাল মাৰিয়ে জুখি চোৱাচোন। এতিয়া প্ৰথম যিডাল মাৰি লৈছিলে সেই মাৰিডালতকৈ দীঘল মাৰিডাল দিলে। দীঘল মাৰিডালত জুখিলত কি হ'ল প্ৰথমতে 10 বাৰ লাগিছিলে, এতিয়া দীঘল মাৰিডালত জুখিলত 6 বাৰত জুখি শেষ হ'ল। এতিয়া 2 বাৰতে দিশটো বেলেগ বেলেগ পোৱা কাৰণটো কি? এই যে এই দুডাল মাৰি এই মাৰি দুডালৰ দিশটো সমান সমান নহয়। আমি যদি একে সমান দিশেৰে জোখোঁ, দীঘৰ বস্তুৰে জোখোঁ, তেতিয়াহে আমি একে সমান পাম। গতিকে দুডাল বেলেগ বেলেগ দৈৰ্ঘ্যৰ জুখিছে, গতিকে প্ৰতিবাৰতে বেলেগ বেলেগ পাইছে। এতিয়া বস্তুৰ সঠিক জোখ পাবলৈ আমি কিছুমান সঁজুলি ব্যৱহাৰ কৰোঁ। সেইবোৰ হৈছে যেতিয়া আমি দৰ্জী ওচৰলৈ যাওঁ, যেতিয়া আমি কি দেখোঁ দৰ্জীডালে ফিটা এডাল লৈ থাকে, এই ফিটাডালে কি কৰে কাপোৰটো জুখি লয়, আৰু কি যেতিয়া কাপোৰ কাটিবলৈ কি কৰে এনেকুৱা স্কেল পাত উলিয়াই স্কেল পাতে জুখি পিনি তেওঁলোকে কাটে। এতিয়া ইয়াত কৈছে কি এডাল হ'ল মিটাৰৰ ফিটা। ইয়াত 0ৰ পৰা 1 2 3 4 এনেকৈ গৈ ইয়াত কিমান লাগে 100ৰ ওপৰলৈ গৈ আছে। ইয়াত দেখাইছে কেঁচিখনে ইয়াত 100 দেখাইছে, মানে ৰছীপাত যেতিয়া 100 হ'ব এইটো 1 মিটাৰ বুলি কয়, 100 চেণ্টিমিটাৰ। তোমালোকে স্কেল পাতত চাব পৰা। এবাৰ যদি স্কেল হয়, স্কেল পাতত কি হ'ল এইটো 0, 0ৰ পৰা এইটো 1 1 2
3 4 5 6 এনেকৈ এই পাতত কি হয় শূন্যৰ পৰা থাকিব 1 2 3 4 5 6 এইটো 100 পাইছেগৈ 100 পাৰ হৈ গৈছে এই সৰু ঘৰটোক কয় মিলিমিটাৰ আৰু এই শূন্যৰ পৰা একলৈকে এইটোক কয় 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ এটা হ'ল মিটাৰ ফিটা এইটো টেপত দেখাইছে এইটো শূন্যৰ পৰা দাগ থাকে 0 1 2 3 4 5 6 এনেকৈ গৈ থাকে যেতিয়া 100 পাবগৈ 100 থাকিলে আমি কি কওঁ 100 চেণ্টিমিটাৰ হ'লে এইটো 1 চেণ্টিমিটাৰ কয় cm মানে চেণ্টিমিটাৰ 1 2 3 4 গৈ যেতিয়া 100 পাবগৈ 100 চেণ্টিমিটাৰ হ'লে আমি কওঁ 1 মিটাৰ ইয়াত কিছুমান সৰু ঘৰ দেখাইছে এই শূন্যৰ পৰা 1 লৈকে দেখাইছে ইয়াত 10টা ঘৰ আছে সৰু সৰু একেবাৰে সৰু ঘৰটোক কয় মিলিমিটাৰ বুলি কয় তলৰ উল্লেখ কৰা বস্তুবোৰ অনুমান কৰি কোনবোৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম বা বেছি হ'ব তালিকাখন পূৰ কৰা এতিয়া চকীখনৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম হ'ব এখন বৰ্ডখনৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ বেছি হ'ব টেবুলখনৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ বেছি হ'ব এই কলহটোৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম হ'ব কিতাপখনৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম এই দৰ্জাখনৰ দৈৰ্ঘ্য কাঠৰ দুৱাৰৰ ফ্ৰেমটোৰ দৈৰ্ঘ্য কিমান হ'ব 1 মিটাৰতকৈ বেছি গতিকে আমি ইয়াত লিখিব লাগিব 1 মিটাৰতকৈ কমত কি লিখিব লাগিব প্ৰথমতে চকী লিখিব লাগিব তাৰপিছত এইটো কলহটো লিখিব লাগিব 1 মিটাৰতকৈ বেছিকৈ লিখিব লাগিব এইটো বৰ্ডখন 1 মিটাৰতকৈ বেছি হ'ব তাৰ টেবুলখন হ'ব তাৰপিছত 1 মিটাৰতকৈ কম এইটো কিতাপ লিখিব লাগিব তাৰপিছত এইটো দৰ্জাৰ ফ্ৰেমটো লিখিব লাগিব দৰ্জাৰ ফ্ৰেমটোৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ বেছি কিতাপখনৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম চকীখনৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম আৰু কলহটোৰ দৈৰ্ঘ্য 1 মিটাৰতকৈ কম তোমালোকে 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কিছু বস্তু তালিকাভুক্ত কৰা তোমালোকৰ বহীখন লিখিব পাৰা 1 মিটাৰতকৈ কম কলমটো লিখিব পাৰা তোমালোকৰ জোতাযোৰ লিখিব পাৰা জোতাযোৰ 1 মিটাৰতকৈ দৈৰ্ঘ্য কম হ'ব তেনেকৈ আৰু লিখিব পাৰা তোমালোকৰ বেগটো লিখিব পাৰা পেঞ্চিল লিখিব পাৰা 1 মিটাৰতকৈ কম যে এই বস্তুবোৰ দৈৰ্ঘ্য কেনেকৈ জুখিবা তোমালোকে সাজি উলিওৱা 1 মিটাৰৰ ফিটা বা ৰছীডাল সমানে দুভাগ কৰি দুভাগ ভাঁজ কৰা প্ৰতিটো ভাগে হ'ল আধা মিটাৰ এতিয়া আমাৰ 1 মিটাৰ মানে গম পাইছিলোঁ আমি কিমান পালোঁ 100 1 মিটাৰ মানে আমি কিমান আছিলোঁ 100 চেণ্টিমিটাৰ এতিয়া যদি 100 চেণ্টিমিটাৰ সমানে দুভাগ কৰি কিমান হ'ব 50 হ'ব এই 50টোক কয় আধা মিটাৰ 50 চেণ্টিমিটাৰ মানে হ'ব আধা মিটাৰ যেনেকৈ 50 চেণ্টিমিটাৰ মানে কিমান হ'ব আধা মিটাৰ মানে 50 যোগ কৰিলে 100 হৈ যাব তাৰমানে আধা মিটাৰ মানে কিমান চেণ্টিমিটাৰ 50 চেণ্টিমিটাৰ তোমালোকে এইটো মনত ৰাখিব লাগিব ইয়াতে 1 মিটাৰ ফিটা সমানে দুভাগ কৰিছে কিমান হৈছে 50 চেণ্টিমিটাৰ হ'লে আধা মিটাৰ এতিয়া 1 মিটাৰৰ 4 ভাগৰ এভাগ 1 মিটাৰটো 4 ভাগ কৰিছে 4 ভাগ কৰি এভাগ লৈছে 4 ভাগ কৰি এইটো চাওঁ আমি ইয়াত 4ডাল আছে এইটো 25 4টা 25 যোগ কৰিলে কিমান হৈ যাব 100 তাৰমানে আমি জানিছোঁ যে 1 মিটাৰ মানে হ'ব 100 চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ সমানে দুভাগ কৰিলে কিমান হ'ব 50 হ'ব এতিয়া এই 50টো যদি আমি সমানে দুভাগ কৰোঁ 50টো সমানে দুভাগ কৰিলে কিমান হ'ব 25 হ'ব 25 এতিয়া ইয়াৰ কেইভাগ হৈ গ'ল 4 ভাগ এভাগ দুভাগ 3 ভাগ 4 ভাগ কিমান চেণ্টিমিটাৰ এইটো 25 চেণ্টিমিটাৰ আমি গোটেইকেইটা যোগ কৰিলে কিমান পাম 100 পাম তাৰমানে 1 মিটাৰৰ 4 ভাগৰ এভাগ কিমান হ'ব 25 চেণ্টিমিটাৰ এইটো তোমালোকে মনত ৰাখিব লাগিব যে 1 মিটাৰৰ 4 ভাগৰ এভাগ কিমান 25 চেণ্টিমিটাৰ আৰু 1 মিটাৰৰ 4 ভাগৰ এভাগ 1 মিটাৰৰ 4 ভাগৰ এভাগ 4টা লগ লাগিব এইটো 1 মিটাৰৰ 4 ভাগৰ এভাগ এইটো 1 মিটাৰৰ 4 ভাগৰ এভাগ এইটো 1 মিটাৰৰ 4 ভাগৰ এভাগ 1 মিটাৰৰ 4 ভাগৰ এভাগ যোগ কৰিলে কিমান হ'ব 1 মিটাৰৰ 4 ভাগৰ এভাগ 4টা যোগ কৰিলে 1 মিটাৰ হ'ব তাৰপিছত 4 ভাগৰ এভাগ দুটা আমি যোগ কৰোঁ এইটো 4 ভাগৰ এভাগ এইটো 4 ভাগৰ এভাগ 1 মিটাৰৰ 4 ভাগৰ এভাগ আমি দুটা যোগ কৰিলে কিমান হ'ব আধা মিটাৰ হ'ব আধা মিটাৰ মানে 50 চেণ্টিমিটাৰ আছিলে ইয়াত লিখা আছে আমাৰ আধা মিটাৰ মানে 50 চেণ্টিমিটাৰ তাৰপিছত আমাক দিছে আধা মিটাৰতকৈ বেছি কিন্তু 1 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইটামান বস্তু জুখি ওলাই এইটো তোমালোকে নিজে চেষ্টা কৰিবা 4 ভাগৰ 1 মিটাৰতকৈ বেছি কিন্তু আধা মিটাৰতকৈ কম দৈৰ্ঘ্যৰ কেইটামান বস্তু জুখি উলিওৱা ইয়াৰ তোমালোকে নিজে চেষ্টা কৰিবা আধা মিটাৰৰ 2 গুণত কিমান আধা মিটাৰ মানে হ'ল 50
আধা মিটাৰ মানে কিমান আছিলে 50 সেন্টিমিটাৰ এতিয়া 50 দুটা লগ লাগিলে কিমান হৈ যাব 50 দুটা লগ লাগিলে কিমান হৈ যাব 100 হৈ যাব 100 সেন্টিমিটাৰ মানে কিমান আছে 100 সেন্টিমিটাৰ মানে 1 মিটাৰ হ'ব মানে আধা মিটাৰ 2 গুণত কিমান মিটাৰ উঠিছে গতিকে আমি লিখিব লাগিব 1 মিটাৰ বুলি লিখিব লাগিব 4 ভাগৰ 1 মিটাৰৰ 4 গুণত কিমান মিটাৰ 4 ভাগৰ 1 মিটাৰ আমি ইয়াত দেখিলো 4 ভাগৰ 1 মিটাৰ মানে 4 ভাগৰ 1 মিটাৰ মানে 25 সেন্টিমিটাৰ তে 25 আমি যদি 4টা যোগ কৰি দিও বা 25 যদি আমি 4টা পূৰণ কৰি দিও গুণ বুলি কৈছে গুণ মানে পূৰণ 25 লগত 4 পূৰণ কৰিলে হৈ যাব 100 সেন্টিমিটাৰ মানে কিমান মিটাৰ 1 মিটাৰ হ'ব তাৰ মানে 4 ভাগৰ 1 মিটাৰৰ 4 গুণত কিমান মিটাৰ হ'ব 1 মিটাৰ হ'ব এটা সৰলকে 1 মিটাৰ দিয়া আছে 1 মিটাৰ হলে আধা মিটাৰ আৰু কিমান লাগিব আধা মিটাৰ লাগিব আধা মিটাৰ দুটা হৈ গলে 1 মিটাৰ হ'ব কেনে যদি আমি 1 মিটাৰ মানে কিমান আছিল 100 আছিল 100 টো আধা মিটাৰ হলে কিমান 50 দুটা লগ লাগিলে 100 সেন্টিমিটাৰ হ'ব 100 সেন্টিমিটাৰ হলে 1 মিটাৰ হয় আধা মিটাৰ হ'বলৈ কিবা লাগিব 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ কেটা লাগিব দুটা 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ আৰু 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ আধা মিটাৰ মানে কিমান আছিল 50 সেন্টিমিটাৰ আছিল আধা মিটাৰ মানে এতিয়া 50 টো হ'বলৈ এটো 25 দুটা লাগিব আৰু 25 টো হৈছে 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ আৰু 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ গতিকে 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ দুটা লগ লাগিলে কিমান হ'ব আধা মিটাৰ হ'ব আকৌ 1 মিটাৰ হ'বলৈ হলে 1 মিটাৰ হ'বলৈ আধা মিটাৰ এটা লাগিব আৰু 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ এটা লাগিব আৰু 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ এটা লাগিব মানে আধা মিটাৰ মানে 50 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ মানে 25 আৰু 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ মানে 25 দুটা আৰু 50 এটা লগ লাগিলে 1 মিটাৰ হ'ব 1 মিটাৰ হ'বলৈ 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ কেটা লাগিব 4টা লাগিব 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ তাৰ মানে 1 মিটাৰ মানে কিমান আছিল 100 আছিল তাৰ মানে 100 যদি আমি 4 ভাগ কৰি দিও কিমান হ'ব 25 লাগিব 25 এতিয়া এটো হল 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ এটো 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ এটো 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ এটো 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ গতিকে 1 মিটাৰৰ 4 ভাগৰ 1 ভাগ 4টা লগ লাগিলে কিমান হ'ব 1 মিটাৰ হ'ব তাৰপিছত দিছে আমাক 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ পৰা আধা মিটাৰ জোখৰ কেই টুকুৰা ৰছী পাবা 1 মিটাৰ মানে 100 সেন্টিমিটাৰ গতিকে আধা মিটাৰ কেটা পাম আমি 2 টুকুৰা পাম 50 দুটা হলে 1 মিটাৰ হৈ যাব 1 মিটাৰ দৈৰ্ঘ্যৰ ৰছী এডালৰ সমানে 4 ভাগ কৰিলে প্ৰতিটো ভাগত কিমান সেন্টিমিটাৰ হ'ব ইয়াত দেখাইছো মই 1 মিটাৰটো সমানে 4 ভাগ কৰিছে প্ৰতিটো ভাগত কিমান সেন্টিমিটাৰ হ'ব 25 সেন্টিমিটাৰ হ'ব মালতী বাইদে এবাৰ বিহুত 5 মিটাৰ দীঘল এখন কাপোৰ এখন বৈছে প্ৰতি আধা মিটাৰৰ মুৰে মুৰে এলানি ফুল বাচিছে বাইদে কাপোৰখনত কেলানি ফুল বাচিব পাৰিব এটা 5 মিটাৰ ইয়াত কিমান মিটাৰ লৈ দেখাইছে 50 1 মিটাৰ হৈছে এটো 2 মিটাৰ হৈছে 1 মিটাৰত এটো 2 মিটাৰ তেনেকে এটো 50 মিটাৰ 50 সেন্টিমিটাৰ মানে আছে 1 মিটাৰ 1 মিটাৰত ফুল বাচিছে 50 সেন্টিমিটাৰ মানে 1 মিটাৰত দুবাৰ ফুল বাচিব পাৰিছে আমাক কৈছে 5 মিটাৰ কাপোৰ বৈছে 5 মিটাৰ কাপোৰ বৈছে যদি 1 মিটাৰত দুবাৰ ফুল বাছে 5 মিটাৰত কিমান বাচিব গতিকে 2 * 5 হ'ব তাৰ মানে 10 বাৰ ফুল বাচিব পাৰিব কেলানি ফুল বাচিব পাৰিব কৈছে 1 মিটাৰত আমি দেখিলো 50 সেন্টিমিটাৰ মানে হল 1 মিটাৰ হৈছে 1 মিটাৰত দুবাৰ ফুল বাচিব পাৰিছে দুলানি ফুল বাচিব পাৰিছে যেহেতু আমাৰ কাপোৰ গৈছে 5 মিটাৰ 5 মিটাৰত আমাৰ কেলানি ফুল বাচিব পাৰিব 10 বাৰ গতিকে আমি ইয়াত 10 লিখিব লাগিব তাৰপিছত লিখিছে ৰংপিয়ে ভাওনাত এবাৰ ভাওনাত ৰাধাৰ ভাও ল'ব ৰাধাৰ কাপোৰ চিলাবলৈ তেওঁ ৰঙা কাপোৰ 4 মিটাৰ আৰু হেউজীয়া কাপোৰ 5 মিটাৰ কিনিলে ৰংপিয়ে মুঠ কিমান কাপোৰ কিনিলে এতিয়া মুঠ বুলি ক'লে আমি যোগ কৰিব লাগিব ৰঙা কাপোৰ কিনিলে 4 মিটাৰ আৰু হেউজীয়া কাপোৰ কিনিলে 5 মিটাৰ গতিকে আমি যদি যোগ কৰি কিমান হ'ব 4 আৰু 5 যোগ কৰিলে 9 মিটাৰ হ'ব ৰঙা কাপোৰ কিনিলে 4 মিটাৰ হেউজীয়া কাপোৰ কিনিলে 5 মিটাৰ আমি মুঠ কাপোৰ কিমান হ'ল 9 মিটাৰ হ'ল তাৰপিছত দিছে আমাক নাজমাৰ দেউতাকে হোৱানি কোঠাত পৰ্দা লগাবলৈ 20 মিটাৰ কাপোৰ কিনি আনিলে কোঠাটোৰ আটাইখন পৰ্দা চিলাবলৈ 17 মিটাৰ কাপোৰৰ প্ৰয়োজন হ'ল কিমান কাপোৰ ব্যৱহাৰ নোহোৱাকৈ থাকি গ'ল মুঠ কাপোৰ কিনিছিলে 20 মিটাৰ কিমান কাপোৰ প্ৰয়োজন হ'ল 17 মিটাৰ বাকি কিমান থাকিলে বাকি বুলি ক'লে আমি বিয়োগ কৰিব লাগিব 20ৰ পৰা আমি 17 টো বিয়োগ কৰিব লাগিব তে লিখিছো আমি মুঠ কাপোৰ আছিল 20 মিটাৰ
ব্যৱহাৰ হ'ল 17 মিটাৰ কিমান বাকী থাকিল 20 ৰ পৰা 17 বিয়োগ কৰিলে আমি পাম 3 মিটাৰ কাপোৰ বাকী থাকিল মধুশ্ৰীয়ে বিদ্যালয়ৰ মেজত পাৰিবলৈ 2 মিটাৰ জোখৰ কাপোৰেৰে টেবুল ক্লথ তৈয়াৰ কৰিলে এনেকুৱা 5খন টেবুল ক্লথ তৈয়াৰ কৰিবলৈ কিমান কাপোৰৰ প্ৰয়োজন হ'ব এতিয়া এখনত লাগে 2 মিটাৰকে 5খন কৈছে গতিকে 5খন কৰিলে কিমান হ'ব আমি 2 লগত 5টো পূৰণ কৰি দিম 2 লগত 5 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব এতিয়া আমি চাওঁ এখন টেবুল ক্লথৰ বাবে কাপোৰ লাগে 2 মিটাৰ 5খন টেবুল ক্লথৰ বাবে কাপোৰ লাগিব আমি 2টোৰ লগত এই 5টো পূৰণ কৰি দিব লাগিব 2 * 5 = 10 মিটাৰ 20 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা 4 মিটাৰ জোখৰ কিমান টুকুৰা কাপোৰ কাটি উলিয়াব পৰা যাব এতিয়া মুঠ কাপোৰ দিছে 20 মিটাৰ আমাক কাটিবলৈ কৈছে কটা কাপোৰটো কৈছে 4 মিটাৰকে কেইটুকুৰা কাপোৰ কাটিব পৰা যাব আমি কি কৰিব লাগিব 20ক 4 ৰে আমি হৰণ কৰি দিব লাগিব আমি এইটো এনেকৈ লিখিব লাগিব যে মুঠ কাপোৰ আছিল 20 মিটাৰ কাটিবলগীয়া এটুকুৰা কাপোৰৰ দিশ কিমান কৈছে 4 মিটাৰ গতিকে মুঠ টুকুৰা হ'ব আমি 20ক 4 ৰে হৰণ কৰি দিব লাগিব 20ক যদি আমি 4 ৰে হৰণ কৰোঁ এই 20ক 4 ৰে হৰণ কৰোঁ 4 × 5 = 20 হ'ব তাৰ মানে 5 টুকুৰা কাপোৰ হ'ব